নিশ্চয়কৈ ৰাজদীপ চাওক আচলতে ঘটনাটো লাহে লাহে অতি দীঘল হৈ যাবলৈ আৰম্ভ কৰিছে কাৰণ প্ৰথমতে যেতিয়া য়শ আগৰৱালাই নিজৰ ঘৰৰ পৰাই যেতিয়া সোণ চুৰ কৰি আনি এই যি জিতেন চুমানী আৰু ৰোহিত প্ৰসাদ এই দুইজনে য়শৰ যিখিনি আচলতে সোণ সেই সোণখিনি বিক্ৰী কৰিছিলগৈ গোলাঘাটৰ পিয়াঞ্চি জুৱেলাৰীত আৰু সেই তেতিয়াই যেতিয়া এজাহাৰ পৰিছিল তেতিয়াই কিন্তু আৰক্ষীয়ে পিয়াঞ্চি জুৱেলাৰীত গৈ পেলাই সোধপোছ কৰিছিল যিজন ৰাহুল গুপ্তাক সোধপোছ কৰিছিল কিন্তু সেই সময়ত আৰক্ষীয়ে ৰাহুল গুপ্তাক পাইছিল যদিও ৰাহুল গুপ্তাক কিন্তু আটক কৰা নাছিল পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল যে ৰাহুল গুপ্তা পলাতক হৈ পৰিছিল আৰু তাৰ পিছতে পুনৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু কালি যিহেতু ৰাহুল গুপ্তাক নাপায় ৰাহুল গুপ্তাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক আৰক্ষীয়ে যোৰহাট আৰক্ষীয়ে সদৰ থানালৈ লৈ আহে সোধপোছৰ বাবে আটক কৰে তাৰ পিছতে দেখা পোৱা গ'ল আজি পুৱতি নিশা পিয়াঞ্চি জুৱেলাৰী যিজন আচলতে ৰাহুল গুপ্তা যিজনে আচলতে সোণখিনি ক্ৰয় কৰিছে তেওঁ আহি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰিছে তাৰ পাছত পুলিচে গ্ৰেপ্তাৰ কৰিছে এতিয়া প্ৰকৃত কথাটো হ'ব যে আচলতে কিমান পৰিমাণৰ সোণ ৰাহুল গুপ্তাক আচলতে এই যি য়শে বিকিছিল বা জিতেন চুমানী ৰোহিত প্ৰসাদতে কিমান পৰিমাণৰ সোণ বিকিছিল সেইটো এটা কথা আছে আৰু কিন্তু ৰাহুল গুপ্তাই এটা সামাজিক মাধ্যমত এটা পোষ্ট এৰিছে আৰু তাত তেওঁ কৈছে যে তেওঁ দুটা ভাগ কৰি কিন্তু আৰক্ষীক তেওঁ সেই সোণখিনি সমজাই দিছে এটা ভাগ আৰক্ষীয়ে যেতিয়া গোলাঘাটলৈ যেতিয়া যোৰহাট আৰক্ষী গৈছিল তেতিয়া এটা ভাগ সোণ আৰক্ষীক সমজাই দিছে আৰু পৰৱৰ্তী সময়তো কিন্তু ৰাহুল গুপ্তা যোৰহাট সদৰ থানালৈ আহিছিল আহি দ্বিতীয়টো ভাগ সোণ যোৰহাট আৰক্ষীক সমজাই দিছে কিন্তু তেতিয়াও কিন্তু ৰাহুল গুপ্তাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিল কিন্তু পৰৱৰ্তী সময়ত পলাতক হৈ পৰিলে তাৰ পিছতে লাহে লাহে আৰক্ষীয়ে অনুসন্ধান কৰিলে কালি দেখা পোৱা গৈছে আজি পুৱতি নিশা ৰাহুল গুপ্তাই আত্মসমৰ্পণ কৰিছে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া কথাটো হ'ল যে এতিয়াও কিন্তু মেইন যি অভিযুক্ত জিতেন চুমানী আৰু যিজন ৰোহিত প্ৰসাদ আচলতে এই পিয়াঞ্চি জুৱেলাৰী স্বত্বাধিকাৰীৰ লগত আচলতে পূৰ্বৰে চিনাকি আছিল ৰোহিত প্ৰসাদৰ তেওঁ এই ৰাহুল গুপ্তাই নিজে কৈছে যে ৰোহিত প্ৰসাদৰ লগত মোৰ পূৰ্বে চিনাকি আছিল আৰু সেইটো সূত্ৰেই ৰোহিত প্ৰসাদে কৈছিল যে মোৰ ঘৰৰ কিছু সোণ আৰু সেইবাবে তেওঁক চিকিৎসাৰ কাৰণে কিছু টকাৰ প্ৰয়োজন হৈছে সেইবাবে সোণখিনি কিনিব লাগে বুলি আচলতে ৰাহুল গুপ্তাক ৰোহিত প্ৰসাদে অনুৰোধ জনাইছিল আৰু তাৰপিছতেই এই ৰোহিত প্ৰসাদৰ লগত গৈছিল জিতেন চুনামী যিজন এটা পৰ্টেলৰ সাংবাদিক দুয়োজনে মিলি আচলতে সোণখিনি ৰাহুল গুপ্তাক প্ৰদান কৰিছিল আৰু এতিয়া ৰাহুল গুপ্তা যিহেতু আৰক্ষীৰ জালত পৰিছে এতিয়া তদন্ত চলিব আচলতে কিমান টকাৰ সোণ আচলতে তেওঁলোকে বিক্ৰী কৰিছিল বা কিমান টকা আচলতে ৰোহিত প্ৰসাদক দিছে কিন্তু ৰাহুল গুপ্তাই এটা কথা কৈছে যে 7 লাখ টকা এটা ৰোহিত প্ৰসাদ আৰু জিতেন চুমানীক ইতিমধ্যে তেওঁ প্ৰদান কৰিছে যি পিয়াঞ্চি জুৱেলাৰী যিজন স্বত্বাধিকাৰী তেওঁ কৈছে 7 লাখ টকা মই ইতিমধ্যে দিছোঁ এনেকৈ বুলি তেওঁ কৈছে কিন্তু কথা হ'ল কি ইয়াৰ লগে লগে আহিলে যিগৰাকী যিগৰাকী যুৱতী যিগৰাকী প্ৰেয়সী আচলতে পূবালী দত্তই সামাজিক মাধ্যমত বহুত কথা কৈছে কিন্তু আৰক্ষীয়ে পূবালী দত্তকো আচলতে সোধপোছৰ আওতালৈ আনিব লাগে কিন্তু কথা হ'ল কি এতিয়া সেই জিতেন চুমানী ৰোহিত প্ৰসাদ পূবালী দত্ত প্ৰকৃততে এতিয়া ক'ত আছে তিনিজন অভিযুক্ত এতিয়াও একেবাৰে সন্ধানহীন হৈ আছে এই তিনিজন অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে কোনো ধৰণৰ আৰক্ষীয়ে সূত্ৰ পোৱা নাই আচলতে তেওঁলোক প্ৰকৃততে ক'ত আছে কাৰণ এই ঘটনাটো তেতিয়াহে সামৰণি পৰিব যেতিয়া জিতেন চুমানী ৰোহিত প্ৰসাদ আৰু পূবালী দত্ত তিনিওকে যেতিয়া সোধপোছ কৰা হ'ব আচলতে এইটো ব্লেকমেইলিঙৰ ঘটনা নে এইটো আচলতে প্ৰেয়সীৰ নামতে এই য়শ আগৰৱালাই টকাটো উৰাই দিছিল এনেধৰণৰ বিভিন্ন কথা আচলতে ওলাই পৰিব কিন্তু এই গোটেই ঘটনাটো আচলতে এটাই কথা যে প্ৰত্যেকেই অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত বিভিন্ন কথা কৈ আছে জিতেন চুমানীয়ে হওক সিদিনালৈকে সামাজিক মাধ্যমত তেওঁ স্বীকাৰোক্তি দি আছিল পূবালী দত্তই সামাজিক মাধ্যমত নিজৰ স্বীকাৰোক্তি দিলে ঠিক তেনেধৰণে ৰাহুল দাসেও কালি আত্মসমৰ্পণ কৰাৰ আগে সামাজিক মাধ্যমত নিজৰ স্বীকাৰোক্তি দিছে প্ৰত্যেকেই সামাজিক মাধ্যমৰ অজ্ঞাত স্থানৰ পৰা তেওঁ স্পষ্টীকৰণ দি আছে অজ্ঞাত স্থানৰ কিন্তু আৰক্ষীয়ে আচলতে কিয় আচলতে তেওঁলোকক আটক কৰিব পৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোকে সামাজিক মাধ্যমত সক্ৰিয় হৈ আছে অথচ আৰক্ষীৰ চকুত তেওঁলোকে ধৰা পৰা নাই এইটোৱে আচলতে আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত হৈ পৰিছে ৰাজদীপ নিশ্চয়কৈ সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰমানন্দ বৰা আমাক গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে